হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল সুন্দৰ দিন সুন্দৰ বতৰ হিচাপে আমাক দিলে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখিছে আৰু তেওঁৰ উপস্থিতিত আমাক থাকিবলৈ জীয়াই ৰাখিছে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ, যাতে তেওঁৰ অনুগ্ৰহ এই দিনটোত আমাৰ কাৰণে কাম আহে, আশীৰ্বাদ হয়। তাৰ কাৰণে আমি আজি দিনটো এটা ঈশ্বৰৰ বাক্যৰে আৰম্ভণি কৰোঁ হওক। আজি বাক্য আমি লৈছোঁ হিতোপদেশ 16 অধ্যায়ৰ 24 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, সন্তুষ্টিজনক কথা মোৰ কোষস্বৰূপ, সেয়ে প্ৰাণত মিঠা লগাই আৰু হাড়বোৰ আৰোগ্য কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে যিটো বাক্যত লিখা আছে, ইয়াতে মোৰ আছামিজ বাইবেলত ইয়াতে সন্তুষ্টজনক লিখা আছে। ইয়াতে সন্তুষ্ট মিনছ আমি বুজি পাওঁ যে সন্তুষ্টজনক কথা। আমেন। সন্তুষ্টজনক কথা, সন্তুষ্ট মানে হ'ল মৰমৰ মাত, কোমল মাত, ঠাণ্ডা মাত। এই কথা মোৰ কোষস্বৰূপ বুলি কৈছে। আমি সকলোৱে চিনি পাওঁ মৌ ৰস কেনেকুৱা, যিটো মৌ মাখিবিলাকে, ভোমোৰাবিলাকে যিটো এটা বাহ সাজে, তাতে যিটো মিঠা ৰস ওলায়, সেইটো আমাৰ ছালৰ কাৰণেও ভাল হয়, আমাৰ কাহ চৰ্দি হৈ থাকিলেও ভাল হয়, স্বাস্থ্যৰ কাৰণেও ভাল হয়। হালেলুয়া। সেইকাৰণে ঈশ্বৰৰ বাক্যই এইটোৱে আমাক বুজাব বিচাৰিছে, যিটো আমি আমাৰ খং অৱস্থাত, আমাৰ আমন জীৱন হৈ থকা অৱস্থাত যদি আমি কোনোবাই ভাল মাতেৰে মাত লগায়, ঠাণ্ডা মাতেদি, মৰমৰ মাতেদি যদি মাত লগায়, তেনেহ'লে এনেকুৱা মাতে কি কৰে, মানুহৰ মন ভাল কৰে। আৰু বাক্যই কৈ আছে যে প্ৰাণত মিঠা লগায় আৰু হাড়বোৰ আৰোগ্য কৰে বুলি কৈছে। হাড়বোৰ আৰোগ্য কৰে, আমাৰ হাৰ্ডিবিলাকো সুস্থ কৰে বুলি কৈ আছে। কিয়নো আমি যদি ক'ৰবাত কাজিয়া লাগি আছে, ক'ৰবাত যদি কিবা বেজাৰ লাগি আছে, তেনেহ'লে সেই বেজাৰত যদি আমি আকৌ টেঙা মাতেৰে কথা কওঁ, যদি সেই বেজাৰত যদি আমি তেওঁক যদি আকৌ জুই লগাই দিওঁ, তেনেহ'লে মানুহজনৰ অৱশ্যে বেছিহে বেমাৰ হ'ব, বেছিহে তেওঁৰ সমস্যা হ'ব, বেছিহে তেওঁ ব্যাকুল হ'ব, ত্ৰাসিত হ'ব। কিন্তু বাইবেলে আমাৰ কাৰণে বাইবেলে কি কৈ আছে? সন্তুষ্টজনক কথা মোৰ কোষস্বৰূপ বুলি কৈছে। মিঠা, যিটো মানুহক মিঠা লগায়, ভাল মাতেৰে কথা, যিজনে খঙত থাকে, তেওঁ যদি ভাল মাতেদি আমি কথা কওঁ, তেওঁ অৱশ্যে আপোনাৰ ঠাণ্ডা মাতৰ কাৰণে তেওঁ নম্ৰ হৈ কথা পাতিব। যিমানে খং উঠক, তেওঁ যিমানে সমস্যা নাথাকক কিয়, আমি যদি ভাল এটা উপদেশ দিওঁ, ভাল এটা আমি যদি কথা কওঁ, তেওঁ সেই কথাৰে কি কৰিব, নিজেও সান্তনা ল'ব। আমেন। ঠিক তেনেকৈ আমি আমাৰ খ্ৰীষ্টত হোৱা হেতুকে আমাৰ মাত কথা কেনেকৈ হ'ব লাগে, বাইবেলে এইটোৱেই বুজাব বিচাৰিছে আজিৰ দিনৰ এই বাক্যটো। আমি খ্ৰীষ্টত হোৱা হেতুকে আমাৰ কথা মাত কেনেকুৱা হ'ব লাগে। আমি বহুতো সময়ত আমাৰ লগ বন্ধু প্ৰত্যেকজনে ঈশ্বৰক নাজানিব পাৰে, কিন্তু আমি তেওঁবিলাকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰোঁ। তেওঁবিলাকে যদি টেঙাকৈ মাত লগাই আছে, আমি টেঙাকৈ মাত লগাই আছোঁ নেকি? বা তেওঁবিলাকে যদি বেয়া ব্যৱহাৰ কৰি আছে, মন্দ কাৰ্যত আছে, আমিও সেই মিলি পেলাই মন্দ কাৰ্যই কৰি আছোঁ নেকি? আমি নিজকে পৃথক কৰি ৰাখিব লাগে। হয়, আমি তেওঁলোকক মাত লগাব লাগে, মিলিব লাগে, কিন্তু সিহঁতৰ যিটো জাগতিক মন্দ কাৰ্যত আমি সোমাই পৰিব নালাগে। কিয়নো আমি পত্ৰ হয়, আমি খ্ৰীষ্টৰ পোচাক পিন্ধিছোঁ, কাপোৰ পিন্ধিছোঁ। আমি যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰোঁ, আমি খ্ৰীষ্টক পিন্ধোঁ আৰু খ্ৰীষ্টই আমাৰ কাৰণে পোচাক হৈ যায়। সেইকাৰণে এই পোচাকটো যদি খ্ৰীষ্টৰ ক্ষেত্ৰত দেখা পায়, আৰু এই পোচাকটো যিটো খ্ৰীষ্টৰ পোচাকটো আমি জাগতিকৰ লগত কেনেকৈ মিলাব পাৰোঁ, সেইকাৰণে আমি ধ্যান ৰাখিব লাগে, আমি সাৱধান হ'ব লাগে। আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ মাত কথা খ্ৰীষ্টত থকা হেতুকে কেনেকুৱা হ'ব লাগে।
আমাৰ মাত এনেকুৱা হ'ব লাগে যাতে মানুহক মিঠা লগায়, ভাল লগায়, চেহেৰাটোত যাতে আনন্দ আহে আৰু বেমাৰীও যাতে সুস্থ হয়, হাড়বিলাকো যাতে আৰোগ্য হয়। আমি এনেকুৱা মাত কথা হ'ব লাগে। বিশ্বাসীসকল, আমি এনেকুৱা মাত কেতিয়া আমাৰ হ'ব যেতিয়া আমি পবিত্ৰ আত্মাত ভৰপূৰ হৈ থাকিম, পবিত্ৰ আত্মাত উপস্থিত আমি থাকিম। আৰু পবিত্ৰ আত্মাহে আমাক কোনটো সময়ত কেনেকুৱা কথা ক'ব লাগে আমি শিকিম, তেওঁহে আমাক শিকাব। আমেন। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ যাতে আজিৰ দিনটো পবিত্ৰ আত্মাই আমাক সহায় কৰে, পৰিচালনা কৰে। আহক আমি একেলগে মূৰ দৰে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদ যোগ্য প্ৰশংসাযোগ্য সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু, আমাৰ মুখত ব্যৱহাৰত, আমাৰ সকলো আচাৰ ব্যৱহাৰত তুমি থাকিবা। আমাৰ মুখৰ জিভাত সকলোতে তুমি সহায় কৰিবা যাতে আমি কোমল মাতেৰে, ভাল কথাৰে, সন্তুষ্টজনক কথাৰে মানুহক আমি জাগৃত কৰিব পাৰোঁ, সাহস দিব পাৰোঁ। প্ৰভু, তুমি দেখা সহায় কৰিব। প্ৰভু, আমি একো অকলে নোৱাৰোঁ, কিন্তু পবিত্ৰ আত্মাই আমাক সহায় কৰিব বুলি বিশ্বাস কৰোঁ। ধন্যবাদ প্ৰভু। এই সকলো যাচনা নাচাৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।